আৰু মোৰ নামটো হ'ল পংকজ ডেকা আৰু এতিয়া মই গৈ আছোঁ নলবাৰীৰ পৰা কেদাৰনাথ মন্দিৰ খোজকাঢ়ি। তো মই এদিনত ডিচিশ্যন লৈছোঁ যে মই কেদাৰনাথ মন্দিৰ যাম। ৰাতি মই অলপমান মানে সপোন দেখা যেন হৈছিলে যে মই তেখেতে ৰাতিপুৱাৰ পৰা ৰখি আছে মোক লগ কৰিবলৈ। সঁচাকৈ বহুত বহুত ধন্যবাদ। আছামিজ দলিচা চেনেলৰ পৰা তো আজি আমাক থকা ব্যৱস্থাটো দিলে, সঁচাকৈ তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ মনৰ। মই অলপ পানী খাই লওঁ, ভাগৰ লাগি গৈছে গাইজ। হৰ হৰ মহাদেৱ, মোৰ মৰমৰ মহাদেৱ ভক্তসকল, ৱেলকাম টু মাই ইউটিউব চেনেল পংকজ ভাই। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। থাম্বনেল দেখা পাই নিশ্চয় গম পাইছে আজি মোৰ যাত্ৰাৰ 3 নম্বৰ দিনটো। গতিকে গাইজ সকলোৱে ছাপোৰ্ট কৰিব আৰু এনেকৈ যাতে অসমবাসী ৰাইজৰ ছাপোৰ্ট পাই আগবাঢ়ি যাই থাকিব পাৰোঁ। এইফালে আছে আমাৰ জিন্তু ভাই, হাই কৈ দিয়া। এইভাগে আছে আমাৰ খালি ষ্টাইলটো দি দিয়া এনেকুৱা। গুড মৰ্ণিং গাইজ। তো আমি ওলাইছোঁ এতিয়া আৰু আজি আমাৰ টাৰ্গেট হ'ল চিমলাগুৰি টু বিজনী। তো গাইজ শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। বলক তেন্তে। আৰু গাইজ এনেকৈয়ে আহি অকণমান ৰেষ্ট লৈ লওঁ, যিহেতু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা হোৱা নাই। তো এতিয়া মানে ধুনীয়াকৈ একদম মজাকৈ আম কাটি আছে এইভাগে। মই এফাল খাই দিওঁ। টেঙা অলপমান, মিঠা নহয় ইমান। যি নহওক গাইজ, খাই লৈ আকৌ লগ পাই আছোঁ নে কি? আম চাম খাই তাৰমানে এনাৰ্জিটো বেছিকৈ টানিব লাগিব না ন? মই টেঙা পালোঁ যে প্ৰথমতে। তো গাইজ লগ পাই আছোঁ আৰু খাই লৈ। আৰু গাইজ এনেকৈয়ে ৰেষ্ট কৰি আমি এতিয়া ওলাই আহিলোঁ আৰু আজিতো আমাৰ টাৰ্গেট আছে একদম চিমলাগুৰিৰ পৰা বিজনীলৈকে। নাজানো গাইজ কিমান দূৰ যাব পাৰোঁ, তথাপিও আগবাঢ়ি থাকিম কেৱল আপোনালোকৰ আশীৰ্বাদত। একমাত্ৰ মহাদেৱৰ শক্তি আমি লৈ আছোঁ, মা দেউতাৰ আশীৰ্বাদ লৈ আছোঁ, লগতে সকলো অসমবাসী ৰাইজৰে আশীৰ্বাদ লৈ এনেকৈ আগবাঢ়ি আছোঁ। আৰু মোৰ আগত আছে এইভাগে দীপিকা আৰু জিন্তু, দুইটাই ধুনীয়াকৈ যাই আছে। বেনাৰ দুখন চাই লওক আৰু সিহঁতৰ চেনেল দুটা ছাবস্ক্ৰাইব কৰি দিব গাইজ। আৰু এনেকৈয়ে ৰাস্তাৰ ভিউটো অকণমান দেখাই দিওঁ আপোনালোকক। এয়া চাওক গাইজ, এনেকৈ আমি আহি আছোঁ এতিয়া। তো চাই থাকিব শেষলৈ, যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম। বলক। তো গাইজ ৰাস্তাৰে আহি থাকোঁতে অৰ্থাৎ বৰপেটা ৰোড গোবিন্দপুৰ এলেকাত মই এটা বৃহৎ ডাঙৰ মন্দিৰ দেখা পালোঁ। আৰু সেই মন্দিৰটো মই শুনামতে সেই ৰাজস্থানত আছিলে, অৰ্থাৎ ৰামদেৱ মন্দিৰ। আৰু ৰাজস্থানত যেনেকৈ বনাইছে আৰু সেনেকৈ ইয়াতে ডাবল কপি কৰি বনোৱা বুলি মই শুনিব পাইছোঁ এখেতসকলৰ পৰা। তো এনেকৈ অকণমান ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক, আপোনালোকক যিমান পাৰোঁ দেখাই দিম। আৰু সঁচাকৈ মন্দিৰটো দেখিবলৈ ইমানেই ভাল, মই অকণমান জুম কৰি দিছোঁ, আপোনালোকে চাব। আৰু মই ওচৰতো যাম, একদম ভিতৰৰ বাগে যাম, ধুনীয়াকৈ চাই আহিম গাইজ। তো এনেকৈ আগবাঢ়ি যাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো নে কি? বলক তেনেহ'লে মন্দিৰটোৰ ভিতৰত অলপমান চাই আহোঁ। আৰু গাইজ মই এতিয়া মন্দিৰৰ ভিতৰত অকণমান সোমাবলৈ চেষ্টা কৰিম, যিহেতু গাইজ এই মন্দিৰটো এতিয়ালৈকে মানে উদ্বোধনী হোৱাই নাই, মন্দিৰৰ কাম চলি আছে প্ৰায়। আৰু শুনিব পৰা মতে 3-4 মাহমান লাগি যাব। তো গাইজ অকণমান মই ভিতৰৰ পৰিৱেশটো দেখাই দিওঁ আপোনালোকক, ধুনীয়াকৈ চাই লওক গাইজ। এয়া চাওক গাইজ, চব ৰিপেয়াৰিং মানে এতিয়া কাম চলি আছে আৰু এনেকৈ ধুনীয়াকৈ সকলোৱে কাম কৰি আছে। এইভাগে মিস্ত্ৰী, চব মিস্ত্ৰী একদম ধুনীয়াকৈ মানে যিমান জল্দি পাৰে সিমান জল্দি তাৰমানে কামটো ওলাবলৈ চেষ্টা কৰি আছে। আৰু ইয়ে हम लोग का भैया से थोड़ा बात करेगा। भैया सर जी आपसे थोड़ा बात करेगा हम। ये मंदिर के लिए थोड़ा बात बोल सकेगा क्या? ये कैसे आया? राजस्थान में है बोला, हम सुना है। तो राजस्थान से ये डबल कॉपी हुआ क्या? राजस्थान का बाबा रामदेव मतलब है ना, हाँ, भगवान का अवतार है भगवान। हाँ हाँ, আচ্ছা ঠিক মই শুনি ল'লোঁ বাৰু। যি নহওক বাৰু গাইজ, বহুতখিনি ভাল লাগিল। এইভাগে মেইন মন্দিৰ এইখিনিতে ইয়াতে মানে কাম চলি আছে। আৰু গাইজ অকণমান ভিতৰত আপোনালোকক দেখাই দিওঁ কেনেকুৱা কি মানে পৰিৱেশটো। সঁচাকৈ খুবেই ভাল লাগিছে গাইজ। তো চাওক না, ইমান ধুনীয়া ভিউ, এনেকৈ কাম কৰি আছে। আৰু এইভাগে আমাৰ দুইজনে আহিছে। আমি তাৰমানে ৰাস্তাৰে আহি থাকোঁতে তাৰমানে দেখিলোঁ আৰু দেখি সঁচাকৈ মানে ভাল লাগিলে। তো গাইজ চাই থাকক আৰু যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম। বলক। তো গাইজ বহুতখিনি খোজকাঢ়িলোঁ আৰু খোজকাঢ়ি তাৰমানে ভাগৰ লাগি গৈছে আৰু পেটত ভোকো লাগিছে গাইজ, কি কৰিম আৰু। তো গাইজ সেইকাৰণে ভাবিলোঁ অলপ ভাত খাই লওঁ। এইখন হোটেলতে ভাতটো ধুনীয়াকৈ খাই লৈ
আকৌ আগবাঢ়ি যাম আপোনালোকৰ মৰম আশীৰ্বাদত যিমান দূৰ পাৰোঁ যাই থাকিম আজি বিজনীলৈ যিহেতু টাৰ্গেট তো চাই থাকিব শেষলৈ বলক এতিয়া ভাত তাত খাই লৈ পেট তাত সুস্থ কৰি যাই আছোঁ বলক আৰু গাইজ এনেকৈয়ে ভাত তাত খাই ওলাই আহিলোঁ সঁচাকৈ এতিয়াহে মানে ভাল লাগিছে পেটটো তাৰমানে ৰাতিপুৱাৰ পৰা মানে একোৱে খোৱা নাছিলোঁ ৰাতিপুৱা অলপ কিবা ব্ৰেকফাষ্ট কৰিছিলোঁ বাৰু বিস্কুট কেক বাদাম এনেকুৱা ধৰণৰ কিবা খাইছিলোঁ আৰু তো সেইকাৰণে বেছি ভোক লাগিছিল তো এতিয়া ভাত তাত খাই ল'লোঁ আৰু এতিয়া যোৱাহে কথা আৰু পেটটো কাৰণ সুস্থ কৰিলোঁ যেতিয়া যাই পামে তো বলক আৰু দেখাই আছোঁ যি পাৰোঁ বলক তো গাইজ আজি মানে ৰ'দটো বহুত বেয়াকৈ দিছে বাপৰে সূৰ্যৰ ব্ৰাইটনেছ চাওক গাইজ বাপৰে বাপ একদম মানে গৰম মানে জানো সূৰ্যটো মাথাতে পৰছে আহি কি গৰম হৈ গৈছে চুলি বিৰাট গৰম আজি কি কম তলৰ পৰা না পুৰা গৰম গৰম হাৱা আহি আছে গাইজ আৰু কি কম আপোনালোকৰ আশীৰ্বাদত যাই আছোঁ আৰু এনেকৈ যাই থাকিম কিন্তু গাইজ হাৰ নামানো কেতিয়াও বাবা কেদাৰনাথ দৰ্শন নকৰালৈকে কেতিয়াও হাৰ নামানো আপোনালোকে খালি আশীৰ্বাদ দি যাব তো বলক আগলৈ এনেকৈ যাই থাকোঁ আৰু যিমান পাৰোঁ নে কি হৰ হৰ মহাদেৱ মোৰ মৰমৰ মহাদেৱ ভক্তসকল তোমালোকক মই এটা কথা কওঁ শুনি লোৱা যে মই ৰাস্তাৰে আহি থাকোঁতে আজিতো বহুত ৰ'দ দিছে মানে এনেকুৱা পানীৰ পিয়াহ লাগিছিল গাইজ আহি থাকোঁতে মই ভাবিছিলোঁ বোলে পানী এটা কিনি খাওঁ কিন্তু মোৰ পকেটত পইচা নাই মোৰ বেগত আছিলে পইচা মই ভাবিলোঁ অলপ দূৰ গৈ মই পইচাটো উলিয়াই ধুনীয়াকৈ এক বটল পানী খাম আৰু জিৰাম কিন্তু গাইজ সেই কথাখিনি ভাবাৰ লগে লগে এজন ই ৰিক্সা চলোৱা ড্ৰাইভাৰজনে গাড়ী ৰখাই কিনে মোক পানী এবটল কিনি দিলে আৰু কিনি মোক কিবা অলপ দিলেও মৰমতে তো গাইজ ভাবক মহাদেৱৰ শক্তি কিমান আছে মহাদেৱৰ শক্তি নাই বুলি নক'ব কাৰণ মই দেখা দেখি প্ৰমাণ পাইছোঁ তো গাইজ চাই থাকক আপোনালোকক যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম আপোনালোকে মোক ইমান মৰম আশীৰ্বাদ দিছে সঁচাকৈ বহুত বহুত ধন্যবাদ মই অলপ পানী খাই লওঁ ভাগৰ লাগি গৈছে গাইজ তো গাইজ এনেকৈ আহি আছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ লৈ তো যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম তো চাই থাকক আৰু গাইজ ফাইনেলি আমি আহি পালোঁ বিকে আৰু বিকে নদীটো এবাৰ আপোনালোকক দেখাই দি আছোঁ সেইভাগে চাওক গাইজ কি মজা একদম মানে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ফিল্ডটো যেন আহি আছে কি মজা সেইভাগে চাওক গাইজ সেইফালেদি ট্ৰেইন যায় মই অলপমান জুম কৰি দিছোঁ চাওক গাইজ কি মজা সঁচাকৈ এতিয়া আপোনালোকে কেমেৰাত কেনেকুৱা পাইছে নাজানো কিন্তু মই ইয়াৰ পৰা ৰিয়েলি দেখা পাই কি মানে মজা পাই আছোঁ আৰু তো গাইজ এনেকৈ যদি আপোনালোকে মৰম আশীৰ্বাদ দি যায় ন মাক কচম কৈছোঁ কিমান দূৰ গুচি যাম নিজেই গম নাপাম তো বলক আৰু আগলৈ আগমন কৰি থাকোঁ বলক হৰ হৰ মহাদেৱ মোৰ মৰমৰ মহাদেৱ ভক্তসকল বেকী নদী পাৰ হৈ আহি মই মানে বেকী নদীৰ লগতে এটা গণেশ মন্দিৰ আছে তো তাত মই সেই গণেশ মন্দিৰটোত মই অকণমান প্ৰাৰ্থনা কৰিলোঁ যে ভগৱানে ভালে ভালে পাৰ কৰি লৈ যাওক আৰু সেনেকুৱা হিচাপত আৰু আপোনালোকক মন্দিৰটোৰ এটা কাহিনী আছে সেই কাহিনীটো আপোনালোকক দেখুৱাৰ আগত এবাৰ মন্দিৰটোৰ ভিউ আপোনালোকক দেখাই দি আছোঁ বেক কেমেৰা কৰি বলক তো গাইজ এইভাগে হ'ল এইটো বেকী নদী আহি এইটো গণেশ মন্দিৰ আৰু ইয়াতে এইখিনিতে মোৰ কাহিনীটো আপোনালোকক দেখামো বা শুনামো আৰু এইভাগে হ'ল গণেশ মন্দিৰ আপোনালোকক দেখাই আছোঁ অকণমান ভিতৰত গৈ পিনে সেইভাগে আছে বাবা মহাদেৱ সঁচাকৈ বহুত ভাল লাগিছে আৰু এইভাগে আমাৰ গণেশ বাবা এইটো তো গাইজ এইভাগে চাওক গণেশ বাবা আৰু তাৰ লগতে হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় তো গাইজ এতিয়া আপোনালোকক কাহিনীটো কওঁ মই যে আপোনালোকক কৈছিলোঁ এই বেকী নদীটোত মানে 165 ফুট তলত মানে শিৱ মূৰ্তি এটা পাইছিলে আৰু সেই শিৱ মূৰ্তিটো আপোনালোকক মই দেখাম তো চাই থাকক আপোনালোকক দেখাই আছোঁ মই আহক বেক কেমেৰা কৰি দেখাওঁ এইভাগে চাওক গাইজ এইভাগে আমাৰ মৰমৰ মহাদেৱ বাবা আৰু এইভাগে গণেশ বাবা এইভাগে খুৰা আছে
কেনেকুৱা খুৰা খবৰ কেনেকুৱা আপোনাকতো লগ পাইছিলোঁ মই চন্দনদাৰ ব্লগতে দেখা পাইছিলোঁ হয় হয় যি নহওক সঁচাকৈ ভাল লাগিল গাইজ এনেকৈ আমি আগবাঢ়ি থাকিম এতিয়া আৰু আজিতো আমাৰ টাৰ্গেট বিজনীলৈকে নাজানো আৰু কিমান দূৰ যাই পাওঁ তথাপিও চেষ্টা কৰিম তো গাইজ বলক যিমান দূৰ পাৰোঁ যাই আছোঁ বলক আপুনি ক'লে 3 মাহ লাগিব আপোনাৰ ভ্ৰমণ ঘৰৰ পৰা কেনেকুৱা মানে সঁহাৰি পাইছে এতিয়া মই ঘৰৰ পৰা সঁহাৰিটো মানে মই ক'ব লগা হ'লে মোৰ ঘৰৰ আৰ্থিক অৱস্থা খুবেই বেয়া মোৰ দেউতাই হাজিৰা কৰে তো মই এদিনত ডিচিশ্যন লৈছোঁ যে মই কেদাৰনাথ মন্দিৰ যাম ৰাতি মই অলপমান মানে সপোন দেখা যেন হৈছিলে যে মই কেদাৰনাথ মন্দিৰত আছোঁ তো মই ৰাতিপুৱা মানে এটা ভিডিঅ' বনাইছিলোঁ ইনষ্টাগ্ৰাম জৰিয়তে ইনষ্টাগ্ৰামত কৈছিলোঁ যে সমূহ অসমবাসী ৰাইজকে মই এটা কথা কওঁ যে মই কেদাৰনাথ মন্দিৰ যাম বুলি ভাবিছিলোঁ কিন্তু মোৰ লগ নাই সেয়েহে যদি কোনোবা লগ ওলায় তেন্তে মই কেদাৰনাথ মন্দিৰ যাম তো সেনেকৈ কোৱাৰ পিছত মোৰ ইনষ্টাগ্ৰামত বহুতখিনিয়ে দৰ্শকে মানে ছাপোৰ্ট কৰিলে আৰু এনেকৈ মানে জিন্তু আৰু দীপিকা অৰ্থাৎ অলপ আগত যে দেখালে তো তেওঁলোক দুজনক মানে লগ পালোঁ আৰু লগ পাই আমি এনেকৈ যাত্ৰা আৰম্ভ কৰিলোঁ কিন্তু মানে মানি প্ৰব্লেম আৰু তথাপিও আহিছোঁ ৰাইজৰ কিছু সঁহাৰি পাম বুলি এনেকৈ বাবাৰ শক্তি লৈ আমি যাই আছোঁ মোৰ ঘৰ নলবাৰী বালিলেচা নামটো মোৰ পংকজ ডেকা হয় তো গাইজ কথাটো হ'ল কি এতিয়া মানে আমি আহি থাকোঁতে মানে এনেকৈ নিউজ লাইভৰ গাড়ীখনে ৰখাই পিনে আমাক ধুনীয়াকৈ কথা বতৰা সুধিলে আৰু ধুনীয়াকৈ মানে ভিডিঅ' বনাই নিলে তো সঁচাকৈ বহুতখিনিয়ে ভাল লাগিল তো আপোনালোকৰ এনেকৈ মৰম ছাপৰ্ট পাই আমি বহুত দূৰ আহি পালোঁ আৰু যদি এনেকৈ মৰম ছাপৰ্ট দি যায় ন মা কচম কৈছোঁ কিমান দূৰ যাই পাম মানে নিজে গম নাপাওঁ আৰু তো আশীৰ্বাদ দি যাব আমি আগবাঢ়ি আছোঁ আৰু নে কি বলক আৰু গাইজ এনেকৈয়ে ৰ'দে ৰ'দে আহি 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 ভাবিলোঁ মানে এনাৰ্জিও নাইকিয়া হৈ গৈছে আৰু মানে গৰমো লাগিছে খুব সেইকাৰণে ভাবিলোঁ কি অলপমান নাৰিকলৰ পানী খাই লওঁ অৰ্থাৎ ডাব নাৰিকলৰ পানী অকণমান খাই লৈ দেহাটো শীতল পেলাই দিওঁ আৰু একদম আগলৈ যাই থাকোঁ নে কি চাই থাকক শেষলৈ বলক আৰু আচলতে এই ডাব নাৰিকলৰ পানীটো খাব লাগে কাৰণ আমাৰ কাৰণে বহুত বেছি দৰকাৰ হয় কাৰণ আমি দিনটো এনেকৈ খোজকাঢ়ি এই ৰ'দত যেতিয়া মানে গোটেই এনাৰ্জি ফিল হৈ যায়তো তো এনেকৈ যদি ডাব নাৰিকলৰ পানী খাই দিওঁ সঁচাকৈ একদম মানে দেহাটো বহুত ভাল লাগি যায় ন গাইজ তো গাইজ খাই লৈ লগ পাই আছোঁ হাৱেৰে পূৰা একদম গাড়ী তাৰমানে আৱাজটো বিৰাট ডাঙৰ আৱাজ কৰি গৈছে তো গাইজ চাই থাকক আৰু শেষলৈ বলক তো গাইজ ফাইনেলি আমি আহি সৰ্ভক পালোহি আৰু সৰ্ভক পোৱাৰ পিছত মোৰ ফেচবুক ফ্ৰেণ্ড অৰ্থাৎ মোৰ বাইদেউ তেখেতে ৰাতিপুৱাৰ পৰা ৰখি আছে মোক লগ কৰিবলৈ সঁচাকৈ বহুত বহুত ধন্যবাদ দিছোঁ তেখেতক আৰু তেখেত কিজানি ব'ৰ হৈ গৈছে ৰাতিপুৱাৰ পৰা ৰখি ৰখি বাইদেউ কি ক'ব ভালে লাগিছে নলবাৰী যিহেতু ঘৰৰ হয় কাষৰে হয় মহাদেৱৰ নামত কিবা এটা কৈ দিয়ক আৰু হৰ হৰ মহাদেৱ তো গাইজ এনেকৈ যদি আপোনালোকৰ ছাপৰ্ট পাই থাকোঁ ন মা কচম কৈছোঁ কি জাগা পাম যাই গমেই নাপাম আৰু তো আগলৈ লগ পাম আৰু যাই থাকোঁ বলক তো গাইজ ফাইনেলি আমি আহি পালোঁ সৰ্ভক আৰু সৰ্ভক পোৱাৰ পিছত অকণমান ভিতৰত সোমাই আহিলোঁ কিয়নো আজিলৈকে মই গৰখীয়া মন্দিৰটো দেখি পোৱা নাছিলোঁ সৰ্ভকৰ তো সেয়েহে আমি ভাবিলোঁ কি একেলগে চাই যাওঁ আৰু আপোনালোককো অকণমান দেখাওঁ এইভাগে চাওক গাইজ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান তো ভিতৰত সোমাই যাওঁ আমি আৰু অকণমান ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো শেষলৈ ভিডিঅ'টো চাই থাকক তো গাইজ এতিয়া আপোনালোকক মই ভিতৰত আহিলোঁ আৰু ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখাম তো চাই থাকিব শেষলৈ নে কি গাইজ বেক কেমেৰা কৰি আপোনালোকক ভিউবিলাক দেখাই আছোঁ চাই থাকক এইভাগে চাওক গাইজ কি মজা একদম দেখিবলৈ পৰিৱেশটো ফুল আছে আৰু সেইভাগে ব্ৰহ্মা বিষ্ণু নেকি তো এনেকৈ ব্ৰহ্মা বিষ্ণু আছে আৰু এইভাগে এইটো মেইন মন্দিৰ আৰু মেইন মন্দিৰত যায় আপোনালোকক দেখাওঁ ইয়াতে কি লিখা আছে চাই লওক হিন্দু মূলৰ সকলো ভক্তই প্ৰৱেশ কৰিব পাৰিব ৱাও কৃষ্ণ সেইভাগে তো গাইজ ভিতৰত ধুনীয়াকৈ আপোনালোকক দেখাওঁ এখন শংকৰী চৰি অ'কে তো গাইজ মানে ভিতৰত মানে সোমোৱা মানে সেনেকুৱা এলাউড নাই আৰু তো যি নহওক আমি বাহিৰতে মানে এনেকুৱা আপোনালোকক দেখাইছোঁ হয়তো চাগে ভিডিঅ' কৰিব নিদিয়ে তথাপিও কেমেৰা কৰিলোৱে আৰু তো গাইজ আপোনালোকে বেয়া নাপাব আৰু যি নহওক আপোনালোকক একদম ফ্ৰণ্টৰ পৰা দেখাই আছোঁ মই
তো গাইছ এনেকৈ দেখাই আছোঁ আৰু এইভাগে এইটো একদম 100% চিয়'ৰ শিৱ মূৰ্তি হ'ব চাগে, ক্লিয়াৰ হোৱা নাই। শিৱ মূৰ্তি নহয় এইটো, হনুমান মূৰ্তি। জয় শ্ৰীৰাম, হনুমান মূৰ্তি হয়। তো হোৱা নাই বাৰু, বনাইহে আছে। আৰু এইভাগে শ্ৰী শ্ৰী গৰখীয়া থান। তো চাই লওক গাইছ, দেখিবলৈ ধুনীয়া আৰু একদম মজা শুৱনি। এইভাগে আছে মহাদেৱ শিৱ মন্দিৰ, অলপমান জুম কৰি দিছোঁ, এইটো শিৱ মন্দিৰ। তো এনেকৈ সঁচাকৈ বহুত ভাল লাগিছে। তো গাইছ চাই থাকক লাষ্টলৈকে, যিমান পাৰোঁ আপোনালোকক দেখাই আছোঁ নে কি, বলক। আৰু গাইছ এইভাগে চাওক, গোটেই গামোচা গামোচা, কি মজা লাগিছে চাই কিনে ন। আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ নে কি, তো চাই থাকক বলক। এইভাগে চাওক গাইছ, গোটেই একদম কি মজা, একদম গামোচা গামোচা। এইভাগে চাওক, আৰু এইটো এইভাগে চাওক মন্দিৰ, কি মজা একদম দেখিবলৈ ন। আৰু এই পোনতে চাওক কিমান গামোচা আছে, আই ঐ ঐ ঐ ঐ। এইভাগে চাওক গাইছ, এইভাগে চাওক গাইছ, সঁচাকৈ বহুত ভাল লাগিছে। আৰু এইভাগে এইটো ফিচাৰী হয়, অৰ্থাৎ পুখুৰী। মজা লাগিছে দেই গাইছ, মজা লাগিছে। এইভাগে চাওক গাইছ, অ' হো, কি মজা ভিউ গাইছ, দেখি বম লাগিছে গাইছ। তো গাইছ ইয়াৰ পৰা আৰু ইয়াতে মানে বেছি নৰখোঁ আৰু, কাৰণ মানে টাৰ্গেট আছিলেতো আমাৰ বিজনীলৈকে, কিন্তু বিজনী চাগে যাব নোৱাৰিম। তথাপিও মাণিকপুৰলৈকে হ'লেও যেনেকৈ কি নহওক যাবই লাগিব। তো গাইছ চাই থাকক শেষলৈ, আপোনালোকক যিমান পাৰোঁ যি পাৰোঁ চব দেখাই থাকিম নে কি, বলক তেন্তে বলক। পোনপ্ৰথমে মই এই সৰভোগবাসী ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ, কিয়নো ইমানখিনি মৰম আদৰ কৰাৰ বাবে। আৰু মোৰ নামটো হ'ল পংকজ ডেকা, আৰু এতিয়া মই গৈ আছোঁ নলবাৰীৰ পৰা কেদাৰনাথ মন্দিৰ খোজকাঢ়ি। আৰু আপোনালোকৰ ইমান সহায় সহযোগিতা পাইছোঁ, মানে কি ক'ম আৰু, নিজে ভাবি তত পোৱা নাই। তো এনেকৈ আগবাঢ়ি যাই আছোঁ আপোনালোকৰ আশীৰ্বাদতে। তো গাইছ মই বৰ্তমান আছোঁ সৰভোগতে, আৰু সৰভোগবাসী ৰাইজৰ পৰা ইমান মৰম স্নেহ পাইছোঁ, সঁচাকৈ মানে কি ক'ম, মনৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ সৰভোগবাসী ৰাইজক। বহুতকেইটা নিউজ চেনেল আহিলে, আমাক ধুনীয়াকৈ মানে ভিডিঅ' চিডিঅ' বনাই লৈ গ'ল, আৰু বহুতে হেল্প কৰিছে। সঁচাকৈ সৰভোগবাসী ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ। তো আগলৈ দেখাম, আপোনালোকে চাই থাকক বলক। তো গাইছ আমি আহি পালোঁ মাণিকপুৰ, আৰু মাণিকপুৰত আমি থকা ব্যৱস্থাটো পালোঁ, খুবেই ভাল লাগিলে। মই মানে আছামিজ দলিচা চেনেলৰ পৰা তো আজি আমাক থকা ব্যৱস্থাটো দিলে, সঁচাকৈ তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ মনৰ পৰা। এইভাগে আছে আমাৰ খুৰী কি ক'ব? খুৰীয়ে বোলে মোৰ ভিডিঅ' চাই থাকে আগৰ পৰাই, দেখা পাইছে বোলে আগতে মোৰ ভিডিঅ' চাই, খুবেই ভাল পাইছে। তো সঁচাকৈ মানে মাণিকপুৰ ৰাইজবাসীক বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু লগতে সৰভোগবাসী ৰাইজকতো বহুত বহুত ধন্যবাদ জনাইছোঁ, কিয়নো ইমানখিনি মৰম পাইছোঁ সৰভোগবাসী ৰাইজৰ পৰা। আৰু এইভাগে আছে আইতা কি খবৰ? ভালে। আমি মনটা ভাল লাগছে, আৰু আটাই খবৰ দিছে যাবলৈ নাহোঁ, হয় ভাল লাগছে। হয় ৰখি আছে। হয় এইভাগে কি খবৰ? এইভাগে দোকানৰ কৰ্মচাৰী। তোমাৰ কিমান বছৰ হ'ল ইয়াতে কাম কৰা? 2 বছৰ। তো গাইছ চাই থাকক, আৰু যিমান পাৰোঁ দেখাই থাকিম। মানে আজি ভিডিঅ'টো ইমান মানতে কিজানি সমাপ্ত কৰিম বুলি ভাবিছোঁ, আৰু কাৰণ ৰাতিও হৈ গ'ল। এতিয়া টাইম মোটামুটি কিমান হ'ল জানেনে? আমি কিমান টাইমত আহি পালোঁ? 8:40 চাই লওক গাইছ, 8:40 হৈ গ'ল। তো গাইছ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। যদিহে ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোক আগলৈ আগবঢ়াই লৈ যাব বুলি আশা ৰাখিলোঁ। জয় আই অসম, হৰ হৰ মহাদেৱ, বলক।